চা শ্রমিক মূল্য বৃদ্ধি চা শ্রমিক মহিলা সমিতি মজদুর ইউনিয়ন। মূল্যবৃদ্ধিয়ে কুঙা কৰি পেলাইছে চাহ শ্ৰমিকসকলক। এফালে কম মজুৰিত চাহ শ্ৰমিকসকলে হাজিৰা কৰিবলগীয়া হৈছে, আনফালে আকৌ মূল্যবৃদ্ধিৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰী কিনিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে, যাৰ বাবে মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত হালমাৰী চাহ বাগিচাৰ শ্ৰমিকসকলে কামৰ ছুটিৰ পিছত হালমাৰী চাহ বাগিচা মজদুৰ ক্লাবত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। অসম চাহ মজদুৰ সংঘ, হালমাৰী চাহ বাগিচা মজদুৰ ইউনিয়ন আৰু হালমাৰী চাহ বাগিচা মহিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীত সোচ্চাৰ হৈ পৰে অসম চৰকাৰৰ বিৰুদ্ধে। শ্ৰম মন্ত্ৰী, যোগান বিভাগৰ মন্ত্ৰী আৰু অসম চৰকাৰলৈ প্ৰতিবাদকাৰীসকলৰ দাবী মূল্য বৃদ্ধি ৰোধ কৰক আৰু চাহ শ্ৰমিকৰ দৈনিক হাজিৰা বৃদ্ধি কৰক। নমস্কাৰ। গাঁও সমষ্টিৰ অন্তৰ্গত হালমাৰী চাহ বাগিচাৰ আজি আমি বজাৰসমূহত বস্তু কিনিবলৈ যাওঁতে আমি বজাৰৰ শাক চব্জি আৰু বয় বস্তুৰ ওপৰত ইমান দাম হৈ গৈছে, যিহেতু আমি সেইবোৰত বাগান সৰু সৰু বাগানৰ এটা তেল নিমখ খোৱা খৰচৰ 250 টকা হাজিৰাত আমি সেইখিনি বস্তু কিনিবলৈ আমাৰ সক্ষমে নহয়। মানে যিমানখিনি আমাৰ প্ৰয়োজন হয়, আধা কিলো হওক বা 1 কিলো হওক, আমি সেইটো কিনিব নোৱাৰোঁ। কম মানে বেছি দাম হোৱা হেতুকে আমি মানে কম বস্তু কিনি খাবলগীয়া হয় আৰু বস্তুবোৰ আমি ঠিকমতে আমি নাপাওঁ। তাতো আমাৰ মানে অলপ দুখ ভুগিবলগীয়া হৈছে, যিহেতু বয় বস্তুৰ ওপৰত ইমান দাম হৈ গৈছে, আমি মানে কিনি খাবলৈ অলপ অসুবিধা হৈ গৈছে। সেয়ে মই বিভাগীয় আমাৰ খাদ্য যোগান ব্যৱস্থাৰ বিভাগীয়সকলক আৰু শ্ৰম মন্ত্ৰী আৰু ৰাজ্য চৰকাৰক মই প্ৰাৰ্থনা জনাইছোঁ আজি এই হালমাৰীৰ পৰাই যে আমাৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ তেখেতসকলক আমি এই হালমাৰীৰ পৰাই আমি আবেদন জনাইছোঁ। আমাৰ মানে অসুবিধা ইমানে হৈছে, আমি এতিয়া 250 টকা হাজিৰা কৰি আছোঁ। তো সেইটো এনেকুৱা দাম এটা হৈ গৈছে, আমি মানে 1 কেজি জেগা এপোৱা মানে কিনিব নোৱাৰা হৈ গৈছোঁ। এইটো এটা আমাৰ দুখিত। আৰু কি বুলি কয়, আমি ল'ৰা ছোৱালী পঢ়া শুনা কৰোঁ, বহুত কষ্টত পঢ়া শুনা কৰিও আৰু আমাৰ ইয়াত হালমাৰী বাগানত BA পাছ কৰা ল'ৰা বহুত আছে। চৰকাৰে মানে একো সুবিধা কৰি নিদিয়ে আৰু BA পঢ়াটো আমি এতিয়া চাকৰি পঢ়াবলৈ নোৱাৰোঁ, আমাৰ টকা পইচা নাই, আমি দুখীয়া মানুহ, কোনোমতে হাজিৰা কৰি খাইছোঁ আৰু এইটোৱে ক'লোঁ। প্ৰাৰ্থনা জনাইছোঁ। শ্ৰমিক জিন্দাবাদ। যি মূল্য বৃদ্ধি হৈছে তাৰ বাবে আমাৰ ঘৰখন চলিবলৈ কাৰণে বহুত অসুবিধা হৈছে। আৰু যিহেতু বজাৰৰ দৰদাম বস্তুৰ যিহেতু দৰদাম হৈছে আৰু তেল নিমখ আদিকে কৰি সকলো বস্তুৰ সৰুকে ধৰি পেলাই সকলো বস্তুৰ দৰদাম বৃদ্ধি পাইছে, আৰু যাৰ কাৰণে আমাৰ ঘৰখন চলিবৰ কাৰণে বিৰাট অসুবিধাৰ সন্মুখীন হৈছোঁ আমি। আৰু যিহেতুকে আমি অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ কি যে আমাৰ এই যে যোৱা নিৰ্বাচনত অসম চৰকাৰে যি প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছিলে, সেই প্ৰতিশ্ৰুতি অনুসৰিয়ে আমাৰ চাহ শ্ৰমিকৰ ওপৰত যি 350 টকা হাজিৰাৰ কথা প্ৰতিশ্ৰুতি আমাক দিছিলে, তো সেই প্ৰতিশ্ৰুতি আজি কি হ'ল? আমি অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰে আমি আহ্বান জনাইছোঁ কি যে অতি শীঘ্ৰে আমাৰ এই চাহ বাগিচাৰ যি 350 টকা হাজিৰা সেয়া বৃদ্ধি কৰিব লাগে আৰু যি মূল্য বৃদ্ধি হৈছে সেই ৰোধ কৰিব লাগে, তাকে আমি অনুৰোধ জনালোঁ। ধন্যবাদ।